মাত্ৰ 18 বিঘা মাটি মই ভাবো অহা 2 বিঘা আমি এইটো কৰিব পাৰিম। 2 ঘণ্টা আৰু বিভিন্ন জাননী প্ৰেৰণ কৰি থকা হৈছে বেলগুৰি কিষাণমঠৰ বেলগুৰিত প্ৰেৰণ কৰা হৈছে আমাৰ ইংৰাজৰ সত্ৰ মুখখন ওলাব দিয়ে আমাৰ হেৰি 19-11 তাৰিখে আমি দিলো পাটনাগুৰি, আহোম গাঁও, টুকটুকি, ৰৌমাৰী বিল, ময়ৰা ধ্বজ, তাৰপিছত বেচামাৰী, শালমবাৰী, তাৰপিছত অকৰাবৰী, তাৰপিছত এইটো হৈছে 150 বিঘা। গেলেকানি বিল গোটেইখন আছে, এপ্ৰক্সিমেটলি এইটো আছে আমাৰ আপোনাৰ 80 বিঘা মাটি। চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত আমি দিছো 3-12। এইটো আছে বেলগুৰি কছাৰীগাঁও বিজিআৰ, এইটো 380 বিঘাৰ অধিক আছে। তাৰপিছত ভকতগাঁও বিজিআৰ আছে 10 নম্বৰ, এইটো 18 বিঘাৰ অধিক আছে। সেইখিনি দিয়া হৈছে। আৰু আপোনালোকে এটা কথা দেখিব, মানে কোনো চৰকাৰী নিয়ম নীতি প্ৰতি মানে সন্মান নজনোৱাকৈ চাৰিওপিনে পুখুৰী খান্দি দিছে। পুখুৰী এনেধৰণে খান্দিছে যে জনসাধাৰণে যোৱা ৰাস্তা, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা আমাৰ গাঁও বিলাকলৈ সোমাই যোৱা ৰাস্তাটোত এনেধৰণে পুখুৰী খান্দিছে যাতে ৰাস্তা এটা ভাল হৈ থাকিব নোৱাৰে। পুখুৰীত গৰাখহনীয়া নিচিনা হৈ সেই ৰাস্তাবোৰ ভাঙিবলৈ ধৰিছে। তেওঁলোকক কিমান কোৱা স্বত্তেও তেওঁলোকে এইবিলাক কথা শুনা নাই। জাননী দিয়া হৈছে, এইখিনি পুনৰবাৰ সকলোকে অনুৰোধ জনাইছো। আজি যেনেকে আমাৰ এই অঞ্চলৰ ৰাইজে এই আমাৰ অনুৰোধ শুনি তেওঁলোকে নিজাববীয়াকৈ খালী কৰি দিছে, সকলোকে অনুৰোধ জনাইছো তেওঁলোকে নিজাববীয়াকৈ সেইখিনি যাতে খালী কৰি দিয়ক, অন্যথা আমি বিধিগত ব্যৱস্থা ল'বলৈ বাধ্য হম। আৰু এই উচিত অভিযান নগাঁও জিলাত অব্যাহত থাকিব। সম্পূৰ্ণভাৱে মানৱতাৰ প্ৰতি এটা দৃষ্টিকোণ, এটা সন্মান জনাই এই উচিত অভিযান কৰা হৈছে। তেওঁলোকক আগতীয়াকৈ প্ৰায় 3 মাহৰ আগতে ঘূৰাই দিয়া হৈছিল। তেওঁলোকৰ দল সংগঠনৰ লগত কথা বতৰা পতা হৈছে। তেওঁলোকক যিখিনি সময় তেওঁলোকে বিচাৰিছে সেইখিনি সময় দিয়া হৈছে। আৰু সেই অনুপাতে সৰহ সংখ্যক লোকে সন্মান জনাই চৰকাৰৰ ইয়াৰ প্ৰতি সন্মান জনাই তেওঁলোকে খালী কৰি দিছে। যিসকলে কৰা নাই তেওঁলোকক পুনৰ অনুৰোধ জনাইছো। আৰু যদি তেওঁলোকে এইখিনি অনুৰোধ নামানে তেতিয়াহ'লে আমি বিধিগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। স্যার এখন সরকারি স্কুলেতো জাননী দিছে, চৰকাৰী স্কুলত জাননী দিয়া হৈছে, তেতিয়াহ'লে তেওঁলোকক সময় দিয়া হৈছে। এই সময় তেওঁলোকে যি কাগজ পত্ৰ আছে তেওঁলোকে দেখুৱাব। বৰ্তমান যোনখিনি আমাৰ ইলেকশ্যন হৈছে আপুনি দেখিব, আজি যোনটো কৰা হৈছে তাত শ্বহীদ বেদী এটা আছিল, তেওঁলোকে কাগজ পত্ৰ দেখুৱাইছে, আমি কৰা নাই। এটা কথা, যদি কাৰোবাৰ কাগজ পত্ৰ আছে তেতিয়াহ'লে কৰাটো হয়। যদি কাগজ পত্ৰ নাই, চৰকাৰী স্কুল হলেও কৰা হয়। চৰকাৰী স্কুল হলে তেওঁলোকৰ হাতত কাগজ পত্ৰ থাকিব, বা কাৰণ বশতঃ ভুল হ'ব পাৰে, কিন্তু সেই ভুলটো আমি শুধৰাবই লাগিব। সেই ভুলটো আৰু এটা ভুল কৰি দিব মই কৈছো নহয়, এইটো এটা ধৰি লওক আপোনাৰ পৰ্যায়ক্ৰমে চলিছে। আজি এইখিনিতে ইয়াতে ইতি নহয়, পৰ্যায়ক্ৰমে চলি যাব। বৰ্তমান প্ৰথম পৰ্যায়ত আমি এইখিনি লৈছো, দ্বিতীয়, তৃতীয়, চতুৰ্থ পৰ্যায় চলি থাকিব।